এয়া আকাশবাণী গুৱাহাটীৰ FM অহাবাহু সংবাদ চলন্তিকা। নমস্কাৰ শ্ৰোতাসকল, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সংবাদ চলন্তিকালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াইছোঁ আৰ্টফেডৰ পৰিচালন সঞ্চালক মুকুল চন্দ্ৰ ডেকাৰ সৈতে হোৱা এটি সাক্ষাৎ গ্ৰহণ কৰিছে মানস প্ৰতিম শৰ্মাই। নমস্কাৰ, আজি বিশেষ সংবাদ চলন্তিকালৈ শ্ৰীযুত ডেকা ডাঙৰীয়া আপোনাক আদৰণি জনাইছোঁ। ধন্যবাদ। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি আত্মনিৰ্ভৰ ভাৰতৰ কথা কৈছে, অসম চৰকাৰে আত্মনিৰ্ভৰ অসমৰ কথা কৈছে, এই দুয়োটা বিষয়ক লৈ আৰ্টফেডে কি ধৰণৰ বৰঙণি যোগাব পাৰে? আৰ্টফেড হৈছে অসম চৰকাৰৰ এটা শীৰ্ষ সমবায় প্ৰতিষ্ঠান আৰু এই শীৰ্ষ সমবায় প্ৰতিষ্ঠানটোৱে হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্ট ছেক্টৰত যিসকল শিপিনী আৰু কাৰিকৰ আছে তেওঁলোকৰ উন্নয়নৰ কাৰণে জন্মলগ্নৰে পৰাই আৰ্টফেডে কাম কৰি আহিছে। বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো আত্মনিৰ্ভৰশীল ভাৰত তথা আত্মনিৰ্ভৰশীল অসম গঢ়াৰ প্ৰচেষ্টা হাতত লৈছে, সেই পৰিপ্ৰেক্ষিতত আমি আৰ্টফেডৰ জৰিয়তে অসমৰ শিপিনী আৰু কাৰিকৰসকলক আমি উন্নত মানদণ্ডৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ, যাতে তেওঁলোকে পুৰণিকলীয়া যিবিলাক আমাৰ সামগ্ৰী সেইবিলাকতে তেওঁলোকে যাতে ব্যস্ত হৈ নাথাকে, নতুন সামগ্ৰী যাতে তেওঁলোকে তৈয়াৰ কৰি এখন বজাৰ তৈয়াৰ কৰিব পাৰে, তাৰ কাৰণে আৰ্টফেডে উন্নত মানদণ্ডৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। লগতে আমাৰ শিপিনীসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সেইটো হৈছে ৰ মেটেৰিয়েল। গতিকে ৰ মেটেৰিয়েল আমি কম মূল্যত ছাবচিডাইজ ৰেটত যদি আমি তেওঁলোকৰ প্ৰয়োজনীয় কেঁচা সামগ্ৰীবিলাক আমি যোগান ধৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় তেওঁলোকে এই শিল্পটোক আৰু আগুৱাই নিয়াত সহায় হ'ব বুলি ভাবি আমি অসম চৰকাৰৰ অধীনত প্ৰায় 33টা অসমৰ প্ৰায়বিলাক জিলা আৰু মহকুমাৰ সদৰ ঠাইত আমি 33টা সূতা ভঁৰাল আঁচনি আমি ৰূপায়ণ কৰিছোঁ আৰু এই সূতা ভঁৰালৰ জৰিয়তে আমি শিপিনীসকলক শতকৰা 30% ৰেহাই মূল্যত আমি সূতা যোগান ধৰাৰ ব্যৱস্থা কৰিছোঁ। এই আঁচনিত ইতিমধ্যে অসমত কেইবালাখো শিপিনী অন্তৰ্ভুক্ত হৈছে আৰু এই আঁচনিৰ জৰিয়তে তেওঁলোকে লাভৱান হ'ব পাৰিছে। ইয়াৰ উপৰিও আমাৰ যিহেতু শিপিনী আৰু কাৰিকৰসকল আৰ্থিক দিশত যথেষ্ট পিছপৰা, গতিকে তেওঁলোকক আৰ্থিকভাৱেও যাতে আমি কিছু সকাহ দিব পাৰোঁ, তাৰ কাৰণে আমি নেশ্যনেল বেকৱাৰ্ড ক্লাছ ফাইনেন্স ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ অধীনত আৰ্টফেডে ষ্টেট চেনেলাইজিং এজেঞ্চি হিচাপে আদাৰ বেকৱাৰ্ড ক্লাছৰ শিপিনীসকলক খুব কম সুতৰ বিনিময়ত 1 লাখ টকাকৈ আমি ঋণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। এই ঋণৰ জৰিয়তে যাতে তেওঁলোকে এই শিল্পটোত তেওঁলোকৰ প্ৰয়োজন হোৱা তাঁতশালৰ চালি বা তাঁতশাল বা অন্যান্য যিখিনি সামগ্ৰী সেইখিনি যাতে তেওঁলোকে ক্ৰয় কৰি এই শিল্পটোক আৰু আগুৱাই নিব পাৰে, তাৰ কাৰণেও আৰ্টফেডে ইতিমধ্যে ব্যৱস্থা হাতত লৈছে। আৰু বৰ্তমানে যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকল আৰ্টফেডৰ সৈতে প্ৰধানকৈ এই খণ্ডৰ সৈতে জড়িত হোৱাটো আপোনাৰ দৃষ্টিগোচৰ হৈছে নেকি? নিশ্চয় হৈছে। এতিয়া ধৰক আমাৰ অসমত টেক্সটাইল টেকনলজি আৰু হেণ্ডলুম টেকনলজিৰ উপৰিও ফেশ্বন টেকনলজি আৰু ডিজাইন আদিৰ ক্ষেত্ৰত বহুতো যুৱক যুৱতীয়ে অসমত তথা অসমৰ বাহিৰত শিক্ষা গ্ৰহণ কৰি তেওঁলোকে এই শিল্পটোৰ লগত জড়িত হোৱা আমাৰ পৰিলক্ষিত হৈছে আৰু তেনে বহুত কাৰিকৰী শিক্ষা গ্ৰহণ কৰা যুৱক যুৱতীয়ে বৰ্তমান খুব সুন্দৰভাৱে এই শিল্পটোক আৰু কিছু আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট কষ্ট কৰি আগবাঢ়ি আছে। আন এক বিষয় হ'ল যে COVID-19 সময়ছোৱাত ৰাজ্যৰ শিপিনীসকল ক্ষতিৰ সন্মুখীন হৈছিলে অন্য ৰাজ্যৰ দৰে। গতিকে বৰ্তমান যিহেতু পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক হৈ আহিছে, সেই শিপিনীসকলৰ ক্ষতি জোৰা মৰাৰ বাবে কি পৰিকল্পনা লৈছে বা ইতিমধ্যে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিছে, এই বিষয়ে জনাব নেকি? এই লকডাউনৰ পিৰিয়ডত আমাৰ মাৰ্কেটিং ছেক্টৰটো খুব ক্ষতি হৈছিলে।
যাৰ কাৰণে সৰু সৰু যিসকল শিপিনী আমাৰ শুৱালকুছিকে আদি কৰি অসমৰ বিভিন্ন ঠাইত যিসকল শিপিনী সৰু সৰু শিপিনী আছে বা প্ৰাইমেৰী উইভিং কোঅপাৰেটিভ ছ'চাইটি আছে বা চেল্ফ হেল্প গ্ৰুপ আছে, তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰাৰ কাৰণে এখন বজাৰ পোৱাত তেওঁলোকৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল। এই পৰিপ্ৰেক্ষিতত আৰ্টফেডে নিজাববীয়াকৈ শুৱালকুছিৰ কিছু দুখীয়া শিপিনীৰ পৰা মানে নগদ ধনৰ বিনিময়ত তেওঁলোকৰ কিছু সামগ্ৰী ক্ৰয় কৰি তেওঁলোকক উৎসাহ দিবলৈ প্ৰচেষ্টা হাতত লৈছিলে। আনহাতে অকল শুৱালকুছি নহয়, অসমৰ যিহেতু সকলোবিলাক জিলাৰ বা সদৰ ঠাইৰ শিপিনীসকল তেওঁলোকে উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰাৰ কাৰণে এখন উন্নত বজাৰ তেওঁলোকে পাব পৰা নাছিল। তাৰ কাৰণে আমি আৰ্টফেডে চিন্তা কৰি বস্ত্ৰ বেংক নামেৰে এটা প্ৰপ'জেল তৈয়াৰ কৰি আমি অসম চৰকাৰৰ জৰিয়তে নৰ্থ ইষ্ট কাউন্সিলক আমি ছাবমিট কৰিছিলোঁ। আৰু এই প্ৰপ'জেলটো যদি তেওঁলোকে এপ্ৰুভেল দিয়ে বা চেংচন দিয়ে, তেতিয়াহ'লে নিশ্চয় আমি অসমৰ সকলো ঠাইৰ শিপিনীসকলৰ জমা হৈ পৰি থকা সামগ্ৰীসমূহ নগদ ধনৰ বিনিময়ত আমি ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব পাৰিম। ইয়াৰ উপৰি আৰ্টফেডে যিহেতু প্ৰতি বছৰেই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ প্ৰদৰ্শনীৰ আয়োজন কৰে আৰু এই প্ৰদৰ্শনীৰ জৰিয়তেও অসম তথা ভাৰতবৰ্ষৰ শিপিনীসকলৰ উৎপাদিত সামগ্ৰীবিলাক বিক্ৰী কৰাৰ কাৰণে এখন বজাৰ তৈয়াৰ কৰি দিয়ে। কিন্তু এই বছৰ COVID-19 পৰিপ্ৰেক্ষিতত আমি এই এক্সিবিশ্যন এতিয়ালৈকে পাতিবলৈ সক্ষম হোৱা নাই। আমি চেন্ট্ৰেল গভৰ্ণমেণ্টলৈ, কেন্দ্ৰীয় চৰকাৰলৈ আমি প্ৰস্তাৱ প্ৰেৰণ কৰিছোঁ, যিহেতু কেৱল আৰবান হাততহে তেওঁলোকে এইবাৰ প্ৰদৰ্শনী পতাৰ কাৰণে অনুমতি প্ৰদান কৰিছে। আৰু আনহাতে আমাৰ অসমত বৰ্তমানলৈকে এটাও কোনো এখন জিলাতে বা ক'তো আমাৰ এটাও আৰবান হাট নাই। গতিকে অসমত এইবাৰ আমাৰ প্ৰদৰ্শনী পতাৰ ক্ষেত্ৰত বাধা আহি পৰিছে। সেয়েহে উপায় নাপায় আমি কেন্দ্ৰীয় চৰকাৰে দিয়া নিৰ্দেশ মতে আমি অসমৰ বাহিৰৰ কেইবাঠাইতো এই প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ কাৰণে আৰবান হাটত আমি প্ৰস্তাৱ পঠাইছোঁ। আৰু এই প্ৰপ'জেল যদি কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিয়ে, তেতিয়াহ'লে আমি অসমৰ শিপিনীসকলকো এই সুবিধা আমি দিব পাৰিম, যাতে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰাৰ কাৰণে এখন আমি বজাৰ তৈয়াৰ কৰি দিব নিশ্চয় পাৰিম। আৰু যোৱা বছৰ আমাৰ এখন এক্সিবিশ্যন আমাৰ COVID-19 কাৰণে আমি অনুষ্ঠিত কৰিব পৰা নাছিলোঁ। আৰু সেই প্ৰদৰ্শনীখন আমি জানুৱাৰী মাহত প্ৰথম সপ্তাহতে আমি ডিমাপুৰৰ থকা আৰবান হাটত মানে অনুষ্ঠিত কৰাৰ কাৰণে ইতিমধ্যে নাগালেণ্ড গভৰ্ণমেণ্টলৈ আমি পাৰ্মিশ্যনৰ কাৰণে পত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু নাগালেণ্ড চৰকাৰে পাৰ্মিশ্যন দিলে আমি জানুৱাৰী মাহত ডিমাপুৰত এই নেশ্যনেল হেণ্ডলুম এক্সপ' যিখন বছৰ আমাৰ কৰিবলৈ থাকি গৈছিল, সেইখন আমি কৰাৰ কাৰণে চিন্তা চৰ্চা কৰি আছোঁ। গতিকে অন্যান্য বছৰত আমি প্ৰায় 10খনৰ পৰা 14-15খনলৈকে এনেধৰণৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰি আমি শিপিনী আৰু ব্যক্তিগত শিপিনীয়ে হওক বা চেল্ফ হেল্প গ্ৰুপে হওক বা প্ৰাইমেৰী উইভিং কোঅপাৰেটিভ ছ'চাইটিয়ে হওক, তেওঁলোকৰ যিবিলাক উৎপাদিত সামগ্ৰী জমা হৈ থাকে সেই সামগ্ৰীসমূহ বিক্ৰীৰ কাৰণে আমি বজাৰ তৈয়াৰ কৰি দিছিলোঁ। এই প্ৰদৰ্শনীৰ জৰিয়তে আমি অসম চৰকাৰৰো 2খন প্ৰদৰ্শনী যোৱাবাৰ অনুষ্ঠিত কৰিছিলোঁ আৰু কেন্দ্ৰীয় চৰকাৰো আমি কেইবাখনো বিভিন্ন পৰ্যায়ৰ যেনে নেশ্যনেল হেণ্ডলুম এক্সপ', স্পেচিয়েল হেণ্ডলুম এক্সপ', জিলা পৰ্যায়ৰ প্ৰদৰ্শনী আদি অনুষ্ঠিত কৰি এই সুবিধা আমি শিপিনীসকলক দিবলৈ সক্ষম হৈছিলোঁ। কিন্তু এই বছৰ আমি বৰ্তমান COVID-19 যিটো পৰিস্থিতি, এই পৰিস্থিতিৰ কাৰণে আমি এতিয়ালৈকে কৰিব পৰা নাই। আমি আশা ৰাখিছোঁ জানুৱাৰী মাহত বা জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই 3 মাহত অন্তত আমি 4খন বা 5খন এনেধৰণৰ প্ৰদৰ্শনী অসমৰ বাহিৰত থকা আৰবান হাট যেনে ৱেষ্ট বেংগল, নিউ দিল্লী, উত্তৰ প্ৰদেশ, জয়পুৰ এনেকুৱা ধৰণৰ ঠাইবিলাকত আমি এই প্ৰদৰ্শনী অনুষ্ঠিত কৰি ভাৰতৰ শিপিনীৰ লগতে অসমৰ শিপিনী বা উৎপাদনকাৰীসকলকো এই সুবিধা দিয়াৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ম। আন এক প্ৰসংগ আহি পৰিল যে যেতিয়া আমাৰ থলুৱা শিপিনীসকলে প্ৰস্তুত কৰিবলৈ আমাৰ থলুৱা গামোচা, বহিৰাজ্যৰ গামোচাৰ অসমত যেতিয়া ভিৰ কৰে, তেতিয়াহ'লে আমাৰ শিপিনীসকলে কিছু সমস্যাৰ সন্মুখীন হয়। নিশ্চয় হয়, এতিয়া মাঘ বিহু আহি আছে আৰু প্ৰধানকৈ বহাগ বিহু। গতিকে এইবাৰ যাতে এই ধৰণৰ সমস্যা নহয়, তাৰ বাবে আপোনালোকে এতিয়াৰ পৰাই কি পৰিকল্পনা গ্ৰহণ কৰিছে?
মই ইতিমধ্যে কৈছোৱেই আমি অসমৰ 33টা সূতা ভঁৰালৰ জৰিয়তে আমি ৰেহাই মূল্যত শতকৰা 30% ৰেহাই মূল্যত শিপিনীসকললৈ সূতা দিয়াৰ ব্যৱস্থা কৰিছো আৰু প্ৰায়বিলাক মেলে মিটিঙে মই শিপিনীসকললৈ পৰামৰ্শ আগবঢ়াও যে অসমত যিহেতু বিভিন্ন অনুষ্ঠান বিশেষকৈ বহাগ বিহু হওক বা বিয়া বাৰু আদি হওক বা মেলে মিটিঙে হওক প্ৰত্যেকতে আমাৰ গামোচাৰ চাহিদা আছে অসমত প্ৰায় বছৰটোত 50 লাখ গামোচাৰ প্ৰয়োজন হয় গতিকে এই গামোচাখিনি আমি বহিৰাজ্যৰ ওপৰত নিৰ্ভৰ নকৰি আমাৰ অসমৰ শিপিনীয়ে যাতে উৎপাদন কৰি অসমৰ প্ৰয়োজনীয় চাহিদা গামোচাৰ চাহিদা যাতে পূৰণ কৰিব পাৰে তাৰ ব্যৱস্থা তেওঁলোকে ল'ব লাগে কাৰণ গামোচাৰ মাৰ্কেটিঙৰ ক্ষেত্ৰত একো বিশেষ অসুবিধা সৃষ্টি নহয় বুলি মই ভাবোঁ গতিকে অন্যান্য সামগ্ৰীৰ লগতে অন্ততঃ যথেষ্ট সংখ্যক গামোচা যদি আমাৰ অসমৰ শিপিনীয়ে উৎপাদন কৰে তেতিয়াহ'লে নিশ্চয় আমাৰ অসমত প্ৰয়োজনীয় চাহিদাটো তেওঁলোকে পূৰণ কৰিব পাৰিব ইতিমধ্যে অসম চৰকাৰে এটা ৰিজাৰ্ভেশ্যন এক্টৰ অধীনত অসমৰ বাহিৰৰ পৰা গামোচা অহাটো মানে বন্ধ কৰিছে এটা কথা কি অসমৰ বাহিৰৰ পৰা যিবিলাক গামোচা আহে সেইবিলাক বিশেষকৈ বিদ্যুৎ চালিত তাঁতশালত উৎপাদিত গামোচা গতিকে বিদ্যুৎ চালিত তাঁতশালত উৎপাদিত গামোচা আৰু হস্ততাঁতত উৎপাদিত গামোচাৰ ক্ষেত্ৰত মানে পাৰিশ্ৰমিকৰ ক্ষেত্ৰত যথেষ্ট ডিফাৰেন্স দেখা যায় এখন হস্ততাঁতত উৎপাদিত গামোচা যদি মজুৰি ধৰি লওক 100 টকা হয় তেতিয়াহ'লে এখন বিদ্যুৎ চালিত তাঁতশালত উৎপাদিত গামোচাৰ মজুৰি 10 টকা বা 20 টকা হ'ব গতিকে সেই ক্ষেত্ৰত বিদ্যুৎ চালিত তাঁতশালত উৎপাদিত গামোচা যিবিলাক বাহিৰৰ পৰা আহে সেই গামোচাবিলাক খুব কম মূল্যত গ্ৰাহকৰ হাতত তুলি দিব পাৰে কিন্তু আমাৰ অসমৰ থলুৱা শিপিনীয়ে হস্ততাঁতত উৎপাদিত গামোচা এখন ইমান কম মূল্যত দিব নোৱাৰে কাৰণ তেওঁলোকৰ পাৰিশ্ৰমিকেই বহুত দিব লগা হয় গতিকে এই ক্ষেত্ৰত তথাপি যদি অসমৰ শিপিনীয়ে অসমৰ প্ৰয়োজনীয় গামোচাখিনিৰ চাহিদা পূৰণ কৰিব পাৰে নিশ্চয় কিছু অধিক দাম দি হ'লেও গ্ৰাহকে আমাৰ সেই গামোচা নিশ্চয় ক্ৰয় কৰিব পাৰিব আনহাতে আৰ্টফেডে আৰু এটা কথা চিন্তা কৰি আছে যাতে কম সময়ৰ ভিতৰত বেছি উৎপাদন কৰিব পাৰি তাৰ কাৰণে ইতিমধ্যে আৰ্টফেডে স্বয়ংক্ৰিয় তাঁতশাল অকল আৰ্টফেড বুলি নহয় হস্ততাঁত বস্ত্ৰশিল্প বিভাগে এই ব্যৱস্থাটো কৰি আছে আৰু আৰ্টফেডেও নিজৰ উৎপাদন কেন্দ্ৰত যাতে স্বয়ংক্ৰিয় তাঁতশাল অৰ্থাৎ ছেমি অট'মেটিক হেণ্ডলুম যাৰ প্ৰডাকশ্যন কেপাচিটি হস্ততাঁততকৈ প্ৰায় 4-5 গুণ বেছি গতিকে এই স্বয়ংক্ৰিয় তাঁতশালৰ জৰিয়তে যদি আমি গামোচা উৎপাদন কৰোঁ তেতিয়াহ'লে নিশ্চয় আমি হস্ততাঁতত উৎপাদিত গামোচাতকৈ আমি কম মূল্যত এই গামোচা বজাৰত উলিয়াই দিব পাৰিম তাৰ ব্যৱস্থা আৰ্টফেডে ইতিমধ্যে হাতত লৈছে আৰু শেষত ৰাজ্যৰ শিপিনীসকলক আগন্তুক দিনবোৰৰ বাবে আপুনি কি শুভবাৰ্তা দিব আগন্তুক দিনবিলাকত আমাৰ চৰকাৰে আমাৰ এই শিল্পটোৰ ক্ষেত্ৰত যিখিনি সুবিধা প্ৰদান কৰিছে সেই সুবিধাবিলাক আমাৰ শিপিনীসকলে ল'ব লাগে আৰু আমাৰ অসমৰ শিপিনীসকলক দেখা যায় যে আমাৰ অসমৰ শিপিনীবিলাক হৈছে পাৰ্ট টাইম উইভাৰ্ছ পাৰ্ট টাইম মানে তেওঁলোকে দিনটোত ঘৰুৱা কাম বনখিনি কৰি যিখিনি আজৰি সময় পায় 2 ঘণ্টা বা 3 ঘণ্টা সেই 3 ঘণ্টাহে তেওঁলোকে তাঁতশালত কাম কৰে গতিকে এই 2 ঘণ্টা বা 3 ঘণ্টা কাম কৰি এই শিল্পটোক আমি ব্যৱসায়িক ভিত্তিত আমি ল'ব নোৱাৰোঁ গতিকে মই শিপিনীসকলে অনুৰোধ জনাম যাতে তেওঁলোকে আমাৰ ইয়ান বেংকৰ জৰিয়তে যি ৰেহাই মূল্যত সূতা দিয়া হৈছে সেই ৰেহাই মূল্যত সূতা ক্ৰয় কৰি অন্ততঃ 8 ঘণ্টা নহ'লেও 6 ঘণ্টা যদি তেওঁলোকে তাঁতশালত কাম কৰে দিনটোত তেতিয়াহ'লে নিশ্চয় এই শিল্পটোক ব্যৱসায়িক ভিত্তিত ল'ব পাৰিব আৰু ইয়াৰ পৰা তেওঁলোকে নিজে আৰ্থিক দিশত স্বাৱলম্বী হোৱাৰ লগতে আমাৰ দেশখনতো তেওঁলোকে আৰ্থিক দিশত সহায় আগবঢ়াব পাৰিব গতিকে মই শিপিনীসকললৈ এয়া অনুৰোধ জনাইছোঁ হয় শ্ৰীযুত ডেকা ডাঙৰীয়া আপুনি আমাক সময় দিলে পুনৰ আপোনালৈ ধন্যবাদ জনাই আমাৰ অনুষ্ঠানত সামৰণি মাৰিলোঁ ধন্যবাদ সংবাদ চলন্তিকা শুনিলে আজিৰ সংবাদ চলন্তিকাৰ প্ৰযোজনা কৰিলে মানস প্ৰতিম শৰ্মাই সহযোগিতা আগবঢ়ালে পুলক গগৈ আৰু অপূৰ্ব মালিয়ে পৰৱৰ্তী সংবাদ চলন্তিকা শুনিবলৈ পাব অহা দেওবাৰে ঠিক একে সময়তে নমস্কাৰ